জনিত থাকিব লাগিব শিষ্যৰ এনেকুৱা দুখ দেখি গুৰুৰ মনতো দুখ উপজিল গুৰুৱে এইবাৰ আকৌ শিৱক প্ৰাৰ্থনা কৰিলে হে প্ৰভু জীৱবিলাক স্বভাৱতেই এওঁলোক দোষ কৰাৰ প্ৰৱণতা থাকে গতিকে তেওঁৰ দ্বাৰা এটা ত্ৰুটি হৈ গ'ল বাৰু তাৰ কাৰণে মোৰ শিষ্যক তুমি ইমান শাস্তি দিব নালাগে মই তোমাৰ হৈ প্ৰাৰ্থনা কৰিলো এই বুলি গুৰুৱে শিৱৰ প্ৰতি খুব সুন্দৰ স্তোত্ৰ আৰম্ভ কৰিলে সংস্কৃত সূত্ৰ গুৰুৰ স্তুতিত এইবাৰ ভগৱান এনেকুৱা সন্তুষ্টি হৈ গ'ল হৈ ক'লে যে ঠিক আছে মই তাকতো অভিশাপ দিলোৱেই এইটো হ'বই লাগিব অজগৰ কিন্তু অজগৰ হৈ থাকিও যি তেওঁ যন্ত্ৰণা বা নিকাৰ পাবলগীয়া আছিল সেই নিকাৰটো তেওঁ আৰু নাপায় এইখিনিয়ে মই কৃপা কৰিলো আৰু অতি সোনকালে তেওঁ পুনঃ মনুষ্য জন্ম প্ৰাপ্তি হ'ব সেইমতে কাম এইবাৰ আকৌ মনুষ্য হ'ল অযোধ্যাত আৰু তেওঁ এইবাৰো আকৌ এগৰাকী গুৰু হিচাপে ভজনা কৰিলে এতিয়া হ'ল কি এইবাৰ যে গুৰুৱে যদি এটা কয় তেওঁ তাতকে ওপৰত কয় আকৌ একেটাই ঘটনা গুৰুৱে যদি এক কয় তেওঁ আকৌ ৩-৪ কয় গুৰুৰ খং উঠিলে বোলে এতিয়া তুমি গুৰু নে ময়ে গুৰু ধৰিবই নোৱাৰা হ'ল এনেকুৱা শিষ্যৰ চৰিত্ৰ হ'ব নোৱাৰে গুৰুৰ সন্মুখত শিষ্যসকল সৰ্বদা বিনম্ৰ ভাৱনাৰে থাকিব লাগে নম্ৰ ভাৱনাৰে থাকিব লাগে যদি গুৰুৰ সন্মুখত কোনো শিষ্যই উচ্চ বাচ্য কৰে তেলে এইটো পাখণ্ড চৰিত্ৰ যোৱা তুমি পাখণ্ড জীৱ হৈ থাকা এই বুলি অভিশাপ দিলে কাউৰী হৈ থাকা তুমি এটা কাউৰী হ'ল এইবাৰ তেওঁ গুৰুৰ চৰণত এনেকুৱা স্তুতি কৰিব ধৰিলে যে গুৰুদেৱ মোৰ ভুল হৈ গ'ল মোক তুমি ক্ষমা কৰা গুৰু আকৌ দয়ালু স্তুতি কৰাৰ কাৰণে আগৰ দুখটো পাহৰি পেলালে হৈ আকৌ ক'লে যে ঠিক আছে তুমি ইচ্ছাকৃতভাৱে পুনঃ মনুষ্য জন্ম মনুষ্য শৰীৰ প্ৰাপ্তি কৰিব পাৰিবা আৰু মই তোমাক এনেকুৱা আশীৰ্বাদ দিলো যে যুগ যুগলৈকে তুমি মানে এই হৈ থাকিবা তোমাৰ আয়ুস কাল মানে চিৰঞ্জীৱী হৈ থাকা আৰু তোমাৰ কাষত মায়াই প্ৰভাৱী বিস্তাৰ কৰিব নোৱাৰিব তুমি ঈশ্বৰৰ কৃপা দৃষ্টি হৈ থাকিবা একদম আশীৰ্বাদৰ এইবাৰ আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰিলে গুৰুৱে সেই আশীৰ্বাদেৰে ৰামচৰিত মানসত গোস্বামী তুলসীদাসে লিখিছে এটা খুব ধুনীয়া বৰ্ণন ভগৱান শ্ৰী ৰামচন্দ্ৰ যেতিয়া অযোধ্যাৰ চোতালত আংগণত যেতিয়া খেলি থাকিছিল শিশু